কথাটো তাৰ পৰা দাঁত খুচৰিটো মানে সকলোৱে বিচাৰিলে, সকলোৱে মুখৰ পৰা হৰিণাৰ মাংস ওলালে, গুৰুজনাৰ নোলালে। মানে সদাচাৰৰ চিন্তা, স্বচ্ছতাৰ চিন্তা গুৰুজনাৰ সেই সংস্কাৰৰ ভিতৰত আছে। এই গোটেই কথাবোৰ ক'ৰবাত আমি এজ এ পেকেজ হিচাপে ৰাইজক দেখাব খুজিছোঁ। এতিয়া কথাটো হ'ল বৰদোৱা কিয়? শংকৰ গুৰুজনাই কৈছে যে ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো কোটি কোটি জনমৰ পুণ্যতাৰ ফল। তাতে গুৰুজনাৰ জন্ম হৈছে অসমত। আকৌ এই বৰদোৱা থানত এই ভূমিত ইয়াত মই ক'ৰবাত আমি সকলোৱে আচলতে সৌভাগ্য বুলি ভাবোঁ। যি গুৰুজনাই ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো সৌভাগ্য বুলি কৈছে, কোটি পুণ্যৰ মহাফল বুলি কৈছে। বৰদোৱাত জন্মগ্ৰহণ কৰাটো আমাৰ কাৰণে ভাবিছোঁ আমি ভগৱানৰে অংশ, তেওঁৰে অংশ, তেওঁক আমি ইয়াত প্ৰতিটো মুহূৰ্তত অনুভৱ কৰোঁ। ইয়াৰে ক'ৰবাত খেলি ধূলি তেওঁ ডাঙৰ হৈছিলে, আমি সেই সৌভাগ্যটো গতিকে ভাৰতবৰ্ষৰ পৰা আহিবলগীয়া জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা উপাচাৰ্যগৰাকী আহিব, বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা, মিজোৰাম চেণ্ট্ৰেল বিশ্ববিদ্যালয়ৰ পৰা উপাচাৰ্য আহিব, আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। আমাৰ অসম মহিলা বিশ্ববিদ্যালয় আছে, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আছে, ভট্টদেৱ বিশ্ববিদ্যালয় আছে। তেওঁলোকে শৈক্ষিক দিশত আমাক সহযোগ কৰিছে আমাৰ লগত। তদুপৰি আমাৰ লগত ছ'চাইটি ফৰ শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ আছাম, ডেল্ফিক কাউন্সিল, আইকমছ আৰু ৰত্নগড় বা তেজস্বিনী ফাউণ্ডেশ্যন আমাৰ লগত সংযুক্ত হৈ আছে এই গোটেই অনুষ্ঠানটো। আটাইতকৈ ডাঙৰ কথাটো হ'ল বৰদোৱা পৰিচালনা সমিতিৰ লগতে সমগ্ৰ বৰদোৱাবাসী ৰাইজ, এই অঞ্চলৰ যতকেইখন গাঁও আছে, বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ ৰাইজৰ সঁহাৰি যি ধৰণৰ আমি পাইছোঁ, সেই কথাটোৱে আমাক এই গোটেই বিষয়টো যে বাহিৰৰ পৰা যিসকল আহিব, সঞ্জয় বিনায়ক যোশী একালত ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক আছিলে, তেখেত 6 তাৰিখে আমাৰ মাজলৈ আহিব। 5, 6, 7 ছেপ্টেম্বৰ 19, 20, 21 ভাদত আমাৰ ইয়াতে থানতে খেৰকুটিৰ যি প্ৰেক্ষাগৃহ আছে আকাশী গংগাৰ কাষত, তাতেই অনুষ্ঠান হ'ব। 5 তাৰিখে ভাৰতবৰ্ষৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ লগতে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অহাৰ কথাও আছে, সম্ভাৱনা আছে। বাকীসকলে নিশ্চিত প্ৰদান কৰিছে। জি ডি বক্সি, মেজৰ জেনেৰেল, আপোনালোকে দেখা পাই থাকে, প্ৰখৰ বক্তা, তেখেতো আমাৰ মাজত উপস্থিত থাকিব। 6 তাৰিখে আমি কৈছোঁ সঞ্জয় বিনায়ক যোশীৰ লগতে এগৰাকী খুব উচ্চতম ন্যায়ালয়ৰ, যাক PIL মেন অফ ইণ্ডিয়া বুলি কয়, অধিবক্তা অশ্বিনী উপাধ্যায়, তেখেতো আমাৰ মাজত উপস্থিত থাকিব। এনেকুৱা বিভিন্ন আৰু প্ৰায় 7টা শৈক্ষিক সত্ৰ আছে। তাতে আপোনাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, আমি ইতিমধ্যে কৈছোঁ দিল্লী বিশ্ববিদ্যালয়, জৱাহৰলাল বিশ্ববিদ্যালয়, কল্যাণী বিশ্ববিদ্যালয়, ত্ৰিপুৰা বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়কে আৰম্ভ কৰি ভাৰতবৰ্ষৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব। অৰুণাচলৰ পৰা আহিব, জনিপলৰ লোকসকল আহিব, বুদ্ধিষ্ট বংশসকল আহিব, আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা সন্ত মহন্তসকল আহিব, শ্বিলঙৰ পৰা খাচী লোকসকল আহিব। কাৰণ গুৰুজনাই কৈছে নহয়, বিৰাট কছাৰী, মিৰি, গাৰো, সকলো কথা কৈছে। গতিকে সকলোকে একত্ৰিত কৰি ইয়াত গুৰুজনাক এটা সম্পূৰ্ণ, এতিয়া আমাৰ ভাষাত যদি কওঁ বেলেগ হ'ব, কিন্তু সকলোৱে বুজিব পৰাকৈ কৈছোঁ, কমপ্লিট পেকেজ এটা, যে গোটেই মানুহ গঠন কৰিব পৰা, সমাজ গঠন কৰিব পৰা এটা কমপ্লিট পেকেজ আমি কিধৰণে দেখুৱাবলৈ পাৰোঁ, তাকে চেষ্টা কৰিব খুজিছোঁ। এখনি তাৰ লগতে গ্ৰন্থমেলাৰো ব্যৱস্থা কৰা হৈছে, সৰুকৈ প্ৰতীকী হিচাপে এখনি প্ৰদৰ্শনীও সৰুকৈ ব্যৱস্থা কৰা হৈছে। সাধু সন্ত মহন্তসকলৰ সন্মিলনো আছে। 5 তাৰিখে 10 বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ'ব, যদিও অতিথিসকল 4 তাৰিখে আহি পাব। 5 তাৰিখে উদ্বোধনী সত্ৰৰ পিছত 2খন শৈক্ষিক সত্ৰ আছে, ৰাতিলৈ 3খনকৈ ভাওনা হ'ব, 3 দিন। প্ৰথম দিনা পাৰিজাত হৰণ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় কৰিব, দ্বিতীয় দিনা ৰুক্মিণী হৰণ, আৰু তৃতীয় দিনা আমাৰ বটদ্ৰৱাৰ ফালৰ পৰা এখনি ভাওনা কৰিব, ৰাম বিজয়। আৰু ভাল কথা হৈছে যে কেৰেলাৰ পৰা এটা সাংস্কৃতিক দলো আহিব, সাধু সন্ত মহন্তও আহিব। তৃতীয় দিনা তেওঁলোকেও ইয়াত কেৰেলা ৰাজ্যৰ অনুষ্ঠান প্ৰদৰ্শন কৰিব। বটদ্ৰৱাৰৰ শিল্পীসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান কৰিব। এই ধৰণৰ এটা ব্যৱস্থা আমি কৰি পেলাই গুৰুজনাক, যাতে বাহিৰৰ পৰা যিসকল লোক আহিব, বিভিন্ন বিশ্ববিদ্যালয়ৰ, IIT গুৱাহাটী, IIT যোধপুৰৰ পৰাও ইয়াত আহিব, গৱেষকসকল আহিব, তেওঁলোকে ইয়াত আহি শংকৰ গুৰুজনাই কি দি থৈ গ'ল আমাক, জীৱন্ত ৰূপত গুৰুজনাক ইয়াৰ পৰা লৈ গৈ তেওঁলোকে যাতে প্ৰচাৰ প্ৰসাৰ কৰিব পাৰে। তেওঁলোকে গৱেষণা পত্ৰবিলাকত যাতে গুৰুজনাৰ কথা বতৰাবিলাক প্ৰচাৰ প্ৰসাৰ কৰি গুৰুজনাৰ গোটেই যাত্ৰাটো, কৈছোঁ নহয়, লিঅ'নাৰ্ডো দা ভিঞ্চি, শেক্সপিয়াৰতকৈ বহু গুণে ওপৰৰ সেই শ্ৰেষ্ঠত্ব আমি যাতে প্ৰদান কৰিব পাৰোঁ, এই কথাটো আমি প্ৰচাৰ প্ৰসাৰ কৰিবৰ কাৰণে আমাৰ এই সূত্ৰধাৰ অনুষ্ঠান, যাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা অনন্য। আৰু এই কথাটো আমাৰ কথাই নহয়, আচলতে আমাতকৈ আগত কৈ থৈছে ষ্টকহোম ইউনিভাৰ্চিটিৰ এগৰাকী অধ্যাপকে গৱেষণা কৰি, যে শংকৰ গুৰুজনাৰ যিমানবিলাক মহাপুৰুষ এই পৃথিৱীত আৱিৰ্ভাৱ হ'ল, সকলোৰে ভিতৰত শ্ৰেষ্ঠ, যোগ্য আৰু শুদ্ধ সত্য বুলি কৈ দিছে।
আপোনালোকৰ প্ৰয়োজন হ'লে আমি গোটেই কথাটো ঘোষণা পত্ৰখন দি দিব পাৰিম। এতিয়া আমাৰ কামটো হ'ল আমি তেওঁলোকে কোৱা কথাখিনিক আমি সত্যতা প্ৰমাণ কৰি আগুৱাই নিব খুজিছোঁ। ইয়াত আপোনালোকৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছোঁ। যিমান স্কুল কলেজ আছে তেওঁলোকৰ শৈক্ষিক বিষয়বোৰত ছাত্ৰ ছাত্ৰীসকলক আমি বিচাৰিছোঁ। স্থানীয় ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। সকলো প্ৰকাৰৰ যোনে যি ধৰণে পাৰে গুৰুজনাক আগুৱাই নিবলৈ শাৰীৰিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, আৰ্থিকভাৱে সকলো ফালৰ পৰা আমাক সহায় সহযোগ কৰক। আমাৰ গুৰুজনাৰ চিন্তাটো আগুৱাই নিবলৈ আমাক মাৰ্গদৰ্শন কৰক। আৰু এই কথাটো কৈ আপোনালোকৰো সমস্ত সহায় সহযোগিতা উপস্থিতি কামনা কৰি নিমন্ত্ৰণো কৰিছোঁ আৰু বিষয়টো ৰাইজৰ মাজলৈ লৈ যাবলৈ আহ্বান কৰিছোঁ। বটদ্ৰৱা থানত যি আমাৰ আকাশীগংগা পাৰত যি আছে আই খেৰখুটি প্ৰকল্প তাতে অনুষ্ঠিত হ'ব। তাৰ লগতে ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক সাংস্কৃতিক সন্মিলনৰ লগতে ৰাখি প্ৰতি বছৰে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত কিছু বঁটা আৰু সন্মান প্ৰদান কৰি আহিছোঁ। এইবেলি আমি আমাৰ যি বঁটা আছে, বিশেষ নাম আমাৰ সনাতন সূৰ্য বঁটা আছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীলৈ। বিশেষকৈ গো সুৰক্ষাৰ কাৰণে তেওঁ যিখিনি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, সনাতন সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ কাৰণে আমি তেখেতক সনাতন সূৰ্য বুলি আমি বঁটা প্ৰদান কৰিম 7 ছেপ্টেম্বৰৰ দিনা। তাৰ লগতে আমাৰ সূত্ৰধাৰ নাম শীৰ্ষক বঁটা আছে, আমি মাননীয় শংকৰ দাস ডাঙৰীয়াক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তেখেতক আমি প্ৰদান কৰিম। আৰু অসমৰ জাতীয় জীৱনৰ কাৰণে শংকৰ গুৰুজনাৰ চিন্তাদৰ্শনক আগুৱাই নি অসমীয়া জাতীয় জীৱনটোক মাৰ্গদৰ্শন কৰা অধ্যাপক ডক্টৰ নগেন শইকীয়া ছাৰক আমি মহীৰূহ উপাধি প্ৰদান কৰিম এই মঞ্চৰ পৰাই। তেওঁ বোলে অসুস্থ, তেওঁ আহিব নোৱাৰিব, কিন্তু আমি সেই কথাটো কৈছোঁ যে আমি তেওঁক যিহেতু আমাৰ মহীৰূহ, আমাৰ অসমীয়া সমাজ জীৱনত তেখেতক আমি মহীৰূহ উপাধি প্ৰদান কৰিম। সংবাদ জগতৰ আপোনালোকে সকলোৱে চিনাকি জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী ডাঙৰীয়াক আমি সংবাদজ্যোতি উপাধি প্ৰদান কৰিম। বৰপেটাৰ এগৰাকী বিশিষ্ট ব্যক্তি অক্ষয় মিশ্ৰ ডাঙৰীয়াক তেখেতক আমি প্ৰজ্ঞা সাধক হিচাপে আমি তেখেতক উপাধি প্ৰদান কৰিম। আৰু যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰিছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ চিন্তা দৰ্শনক যিসকলে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান বুলি এটি সন্মান দুগৰাকী ব্যক্তি, আমাৰ অধ্যাপক দয়ানন্দ পাঠক আৰু পদ্মশ্ৰী প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, দুয়োগৰাকীক আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাহিত্য সেৱা সন্মান বঁটা প্ৰদান কৰিম। তাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সংস্কৃত পণ্ডিত আছিল, যিটো কথা বৰ আলোচনা নহয় বেছিকৈ। কৰতল কমল আচলতে সংস্কৃত শব্দ ব্যৱহাৰ কৰি প্ৰাচীন অসমীয়াত লিখা। গতিকে গুৰুজনাৰ সংস্কৃত পাণ্ডিত্যক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰিবলৈকে আমি দুগৰাকী ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সংস্কৃত সেৱা সন্মান আগবঢ়াম। এগৰাকী বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ অধ্যাপক কৃষ্ণকান্ত শৰ্মা আৰু আনগৰাকী ডক্টৰ জয়কৃষ্ণ মহন্ত, তেওঁলোকক আমি আগবঢ়াম। তদুপৰি হিন্দু চেতনা বঁটা আমি আগবঢ়াম। আমি শ্ৰীমদ ভাগৱত গীতাৰ প্ৰচাৰক এজনক, তাৰপিছত দনী পলৰ যিগৰাকী ধৰ্ম প্ৰচাৰক আছে তেওঁলোকক আগবঢ়াম। শ্বিলঙৰ আনন্দ নেংনং বুলি এগৰাকীক আমি আগবঢ়াম। অৰুণাচলৰ ডক্টৰ ইমি ৰুমি তেখেতক আমি আগবঢ়াম হিন্দু চেতনা বঁটা। সমন্বয় সেতু বন্ধন বঁটা আমি আগবঢ়াম। চাংনেৰিয়া বুলি এগৰাকী আছে, তেখেতে শংকৰ গুৰুজনাৰ ওপৰত যথেষ্ট অধ্যয়ন কৰি গৱেষণা কৰি হিন্দী কিতাপ ৰচনা কৰিছে। তাৰোপৰি আমাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাক আমি সমন্বয় সেতু বন্ধন বঁটা আগবঢ়াম। তাৰোপৰি ৰাজীৱ কটীয়া সংস্কৃতি সাধনা বঁটা, দিগন্ত ওজা আৰু বাঁহী বাদক কৈলাশ ৰাভা, এইখিনি বঁটাও আমি সেই অনুষ্ঠানতে প্ৰদান কৰিম। গোটেইখিনি আমি কিন্তু 5 তাৰিখেই প্ৰদান কৰিম, 5 ছেপ্টেম্বৰৰ দিনা। কেৱল সনাতন সূৰ্য বঁটাটিহে আমি 7 ছেপ্টেম্বৰৰ দিনা সাধু সন্ত মহন্ত সন্মিলনত 2 বজাৰ পৰা যি হ'ব 7 ছেপ্টেম্বৰত, তাত আমি প্ৰদান কৰাৰ কথা আছে। সকলোকে আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ যি 4ৰ্থ বাৰ্ষিক সূত্ৰধাৰ অনুষ্ঠান, সূত্ৰধাৰ 2025 এইবেলি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ উপজা ভূমি বটদ্ৰৱাত হ'ব। বিগত 3 বছৰ এই অনুষ্ঠানভাগ 22 বৰ্ষত হৈছিলে শ্ৰীধাম বৃন্দাবনত উত্তৰ প্ৰদেশত, 23ত উজ্জয়িনত মধ্য প্ৰদেশত, আৰু যোৱা বছৰ 2024ত শ্ৰীধাম অযোধ্যা উত্তৰ প্ৰদেশত। মহাপুৰুষ শ্ৰী গুৰুজনাৰ চিন্তা দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ প্ৰসাৰ কৰাৰ লগতে ৰাষ্ট্ৰীয় সংহতি আৰু ৰাষ্ট্ৰীয় একাত্মতাৰ বুনিয়াদ শক্তিশালী কৰাৰ কাৰণে আমাৰ এই প্ৰক্ৰিয়া যে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাক বিভিন্ন সময়ত আমি দেখা পাওঁ বিভিন্নজনে বিভিন্ন ক্ষেত্ৰত কম্পেয়াৰ কৰিবলৈ খোজে। মহাপুৰুষ শংকৰ গুৰুজনাক লিঅ'নাৰ্ডো দা ভিঞ্চিৰ লগতো কোনোবাই কম্পেয়াৰ কৰিব খোজে, কিন্তু আমি এই কথাটো স্পষ্ট আৰু এই কথাটো আমি প্ৰচাৰ প্ৰসাৰ কৰিবলৈ চেষ্টা কৰি আহিছোঁ তাহানিৰে পৰা যে লিঅ'নাৰ্ডো দা ভিঞ্চি কেৱল চিত্ৰ অংকনকাৰী আছিলে, ছবি আঁকিছিলে তেওঁ, আৰু ছবি অঁকাটো শংকৰ গুৰুজনাৰ অজস্ৰ প্ৰতিভাৰ মাজৰ এটা ক্ষুদ্ৰ প্ৰতিভা মাত্ৰ। গতিকে সাগৰৰ লগত খালৰ কম্পেৰিজন হ'ব নোৱাৰে। তদ্ৰূপ ধৰণে আমি শ্বেক্সপিয়াৰৰ নাটকৰ লগত শংকৰ গুৰুজনাৰ কথা কওঁ। শংকৰ গুৰুজনাৰ নাটক আৰু গীত কবিতা
বিভিন্ন বহু প্ৰতিভাৰ এটা অংশ মাত্ৰ। গতিকে শ্বেক্সপিয়াৰৰ প্ৰসংগও শংকৰ গুৰুজনাৰ লগত কম্পেয়াৰ হ'ব নোৱাৰে। শংকৰ গুৰুজনাৰ দৰ্শন চিন্তা অনন্য পৃথিৱীত ক'তো পাবলৈ নাই। কিন্তু সেই চিন্তা আৰু দৰ্শনক আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব, তুলি ধৰিব লাগিব। আজি মুক্ত বিশ্ববিদ্যালয়ৰ কথাবিলাক ওলাইছে, অপেন স্কুলিঙৰ কথাবিলাক ওলাইছে, কিন্তু শংকৰ গুৰুজনাই সত্ৰ নামঘৰ পাতি তাহানিতেই যিকোনো বয়সৰ মানুহে যিকোনো সময়তে পঢ়া শুনা কৰিব পৰা, জ্ঞান লাভ কৰা চিন্তাটো আমাক দি থৈ গৈছে। আজি কৰ্পৰেট মুভমেণ্টৰ কথা কোনোবাই কয়, কিন্তু শংকৰ গুৰুজনাই তেতিয়াই বৃন্দাবনী বস্ত্ৰ প্ৰস্তুত কৰিবলৈ বিভিন্ন ব্যক্তিক সংযোগ কৰি সকলোকে দায়িত্ব ভগাই দি তাত জব ডিষ্ট্ৰিবিউশ্যনৰ পৰা আৰম্ভ কৰি কোঅপাৰেটিভ মুভমেণ্ট সকলোকে লগ লাগি আগবাঢ়িব পৰা এই গোটেই কথাবিলাকক মানে মানুহ হিচাপে, সমাজ হিচাপে ব্যক্তি নিৰ্মাণৰ দ্বাৰা শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিকভাৱে শক্তিশালী কৰি আমি কিধৰণে সকলো একত্ৰিত হৈ থাকিব পাৰোঁ। আজি যদি বিশ্ব ভাতৃত্ববোধৰ কথা কওঁ, আজি যিধৰণে বিশ্ব একাত্মতাৰ কথাবিলাক আহিছে, কিন্তু কোনেও প্ৰতিষ্ঠা কৰিব পৰা নাই, কেৱল সন্ত্ৰাসবাদ আৰু মৌলবাদী চিন্তা কিছুমানে আমাক চাৰিওফালৰ পৰা নষ্ট কৰি আহিছে। কাৰণ সেই গোটেই কথাবিলাক যি দৰ্শনেই নহওক ক'ৰবাত নহয় ক'ৰবাত অকণমান গণ্ডগোলীয়া বা আঁসোৱাহপূৰ্ণ। আপুনি যদি চাই শংকৰ গুৰুজনাৰ চিন্তা, যি চিন্তা আজিৰ তাৰিখত বিভিন্ন ধৰণৰ আমাৰ আটাইতকৈ বিশ্বৰ শক্তিশালী ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি বুলি আমি যাক কৈছোঁ, বা সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ যি ৰাজনৈতিক দৰ্শন, সাংস্কৃতিক ৰাষ্ট্ৰবাদ আৰু একাত্ম মানৱবাদৰ যি দৰ্শন, তেওঁলোকে যাৰ ভিত্তিত গোটেই বিশ্বত আজি শক্তিশালী ৰাজনৈতিক দল হিচাপে চিনাকি দিব পাৰিছে, সেই গোটেই চিন্তাটোৰ বুনিয়াদো কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণে আমাৰ যিখন ৰাষ্ট্ৰীয় শৈক্ষিক আৰু আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠান হ'ব, তাৰে আমাৰ মূল বিষয়টোৱে হ'ল ৰাষ্ট্ৰীয় শৈক্ষিক সন্মিলনৰ বিষয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ বাট দেখুৱায়। গতিকে আজি বিশ্বক বাট দেখুৱাব পৰা যিটো মূল চিন্তা সাংস্কৃতিক ৰাষ্ট্ৰবাদ, সেই সাংস্কৃতিক ৰাষ্ট্ৰবাদৰো বাট পঠিওৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আজি ছাষ্টেইনেবল ডেভেলপমেণ্ট, গ্ল'বেল ৱাৰ্মিঙৰ কথা ওলাইছে, বিভিন্ন ধৰণৰ এনভাইৰমেণ্টৰ কনজাৰ্ভেশ্যনৰ কথা ওলাইছে, কিন্তু শংকৰ গুৰুজনাই তেতিয়াই আমি ইয়াত তাহানিৰ পৰাই একবিংশ দশপুত্ৰ সময়ৰ পৰা আৰম্ভ কৰি গোটেই তেওঁৰ জীৱনশৈলীটো, আজি কৰোণাৰ সময়ত মাস্কৰ প্ৰসংগ আহিছে, কিন্তু আমাৰ দেউৰী বিলনীয়া মেধিসকলে মুখত গামোচা মাৰি তেতিয়াই সেই বৈজ্ঞানিক চিন্তাটো আমাৰ মাজত দি গৈছে। সদাচাৰৰ প্ৰসংগ, স্বচ্ছ ভাৰতৰ প্ৰসংগ এতিয়া কোনোবাই কৰিছে, কিন্তু আমাৰ গুৰুজনাই তাহানিতেই এই যে নৰনাৰায়ণৰ ৰাজসভাত আমি যেতিয়া কওঁ যে গাহৰিৰ কি হয় চৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।